সপক্ষে 288 বিপক্ষে 232 মাজনিশা লোকসভাত গৃহীত ৱাকফ সংশোধনী বিধেয়ক 12 ঘণ্টিয়া বিতৰ্কৰ অন্তত সংখ্যাৰ ভিত্তিত বিজয়ী চৰকাৰ प्रस्ताव स्वीकृत हुआ और विधेयक यथा संशोधित पारित हुआ ৱাকফ বিধেয়কক লৈ সদনত শাসক বিৰোধীৰ বাকযুদ্ধ ৱাকফ সম্পত্তিৰ সুৰক্ষাৰ স্বাৰ্থত 1995 ৱাকফ আইন সংশোধনৰ লক্ষ্য বুধবাৰে প্ৰায় 12 ঘণ্টা ধৰি চলা বিতৰ্কৰ অন্তত লোকসভাত গৃহীত হ'ল বিতৰ্কিত ৱাকফ সংশোধনী বিধেয়ক মাজনিশা প্ৰায় 2 বজাত 56টা ভোটৰ ব্যৱধানত নিম্ন সদনত গৃহীত হয় ৱাকফ সংশোধনী বিধেয়ক বিধেয়কখনৰ সপক্ষে 288 জন সাংসদে ভোটদান কৰাৰ বিপৰীতে বিপক্ষে ভোটদান কৰে 232 জন সাংসদে माननीय सदस्यगण शुद्धि के अद्यतन मत विभाजन का परिणाम इस प्रकार है पक्ष में 288 विपक्ष में 232 प्रस्ताव स्वीकृत हुआ और विधेयक यथा संशोधित पारित हुआ सरकारीभाৱে প্ৰকাশ কৰা মতে ৱাকফ সম্পত্তিৰ সুৰক্ষাৰ বাবে 1995 চনৰ ৱাকফ আইনৰ সংশোধনী ঘটাৰ বিচৰা হৈছে এই সংশোধনীৰ জৰিয়তে কেন্দ্ৰীয় ৱাকফ পৰিষদ আৰু ৱাকফ বোৰ্ডত কমেও 2 জন অমুছলমান সদস্য অন্তৰ্ভুক্ত কৰিব খোজা হৈছে এই সংশোধনীক লৈ যৌথ সংসদীয় কমিটি গঠন কৰা হয় যদিও জেপিচিয়ে বিৰোধীৰ পৰামৰ্শ গ্ৰহণ নকৰা বুলি অভিযোগ কৰি বিৰোধী দলসমূহে এই বিধেয়কক অসাংবিধানিক আখ্যা দিয়ে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ইয়াক ঐতিহাসিক সিদ্ধান্ত আখ্যা দিয়াৰ লগতে ৱাকফ সম্পত্তি ৰাইজৰ উপকাৰত আহিব বুলি মন্তব্য কৰে আনহাতে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ ৱাকফ বিধেয়ক গৃহীত হোৱা কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰি সংবিধানৰ সুৰক্ষাৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিব বুলি মন্তব্য কৰে Right now we are unhappy with the result but we will continue to fight to defend the constitution to protect the rights of minority institutions and we're going to make sure and be vigilant that this bill is not misused to create a further law and order situation in the country. ইপিনে AIMIMৰ নেতা আসাদুদ্দিন ওৱেচিয়ে সদনৰ ভিতৰতে প্ৰতিকি প্ৰতিবাদ সাব্যস্ত কৰি ইয়াক ফালি পেলায় ইয়াক অসাংবিধানিক আখ্যা দি ওৱেচিয়ে কয় যে দেশবাসীৰ মাজত সংঘাত সৃষ্টিৰ চেষ্টা মাথো सर अगर आप हिस्ट्री को पढ़ेंगे तो महात्मा गांधी उस वक्त के व्हाइट अफ्रीका में सफेद फार्म अफ्रीका के कानून को महात्मा गांधी ने कहा था कि ये मेरा कॉन्शियंस इसको मानता नहीं मैं इस कानून को कबूल नहीं करता हूं तो महात्मा गांधी ने क्या किया उन्होंने उस कानून को फाड़ दिया तो मैं गांधी की तरह इस कानून को फाड़ता हूं ये अनकॉन्स्टिट्यूशनल है सर লোকসভাত ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছত বৃহস্পতিবাৰে ৰাজ্যসভাত এই বিধেয়ক উত্থাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৰাজ্যসভাত বিতৰ্কৰ পিছতে বিধেয়কক লৈ আৰম্ভ হ'ব ভোটিং ৰাজ্যসভাত ৱাকফ বিধেয়ক গৃহীত হ'বলৈ কমেও 119 গৰাকী সাংসদৰ সমৰ্থনৰ প্ৰয়োজন হ'ব নিউজ ডেস্ক NKTV+